যান্ত্ৰিকতাৰ সামথমিয়াত ক্ৰমাৎ হেৰাই যাব ধৰিছে চহা কৃষকৰ অসমৰ পৰম্পৰাগত কৃষি সঁজুলি। অসমীয়া সমাজ জীৱনৰ সৈতে চিৰ সম্পৃক্ত এনেসমূহ কৃষি সঁজুলি আজিও এইদৰে সংৰক্ষণ কৰি ৰাখিছে চিপাঝাৰৰ পুনিয়া গাঁৱৰ টংকেশ্বৰ চহৰীয়া নামৰ এগৰাকী কৃষকে। যন্ত্ৰৰ বিপৰীতে গোধন অথবা আওপুৰণি কৃষি সঁজুলিৰে কৃষিকৰ্ম কৰি অহা লোকজনে আজিও এইদৰে সংৰক্ষণ কৰি ৰাখিছে নাঙল, যুঁৱলি, মৈ, কোৰ, এছাৰি, জাপি, ভাঙৰি, জোঁট, জৰি, জবকা, লেহেতি, হুলুং, মাৰি আদিৰ দৰে কৃষি সঁজুলি। অন্যহাতে বহু পুৰণি সোণৰূপৰ মুদ্ৰাৰ উপৰিও সাঁচিপাত, বাঘৰ নখ আদিও সংৰক্ষণ কৰি ৰাখিছে এই পৰিয়ালটোৱে। অন্যহাতে বোকাময় পথাৰত খোজ কাঢ়িবলৈ সাজি উলিয়াইছে বিশেষ মাৰিও। টংকেশ্বৰ চহৰীয়া এখেতে বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ ট্ৰেক্টৰ অথবা বিভিন্ন ধৰণৰ বিজ্ঞানৰ প্ৰযুক্তিৰ ধান মৰা মেচিনকে ধৰক এনেধৰণৰ বস্তু অহাৰ পিছতো গাঁৱৰ এজন চহা কৃষকৰ যিজন পৰিচয় তেখেতে দাঙি ধৰিছে। তেখেতৰ হাতত বিভিন্ন ধৰণৰ বস্তু আছে। মোৰ পিছফালে আপোনালোকে দেখিব এনেধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ চেপাৰ পৰা নাঙল, যুঁৱলি যিখিনি আছে এজন কৃষক হিচাপে তেখেতৰ গোটেইখিনি আছে। আৰু তেখেতে বছৰি বিভিন্ন ধৰণৰ কৃষি কৰ্ম কৰে, যেনে ধৰক আলু, ধান এনেকৈ কৰি যথেষ্টখিনি ধান উপাৰ্জন কৰিছে। আৰু এজন চহা কৃষক বুলি নিজে তেওঁ আনন্দিত। আৰু তেখেতৰ ওচৰত বিভিন্ন ধৰণৰ কলেজ বা অথবা বিভিন্ন ধৰণৰ গৱেষণাৰ কাৰণে ল'ৰা ছোৱালী আহে। আহি তেওঁলোকে তেখেতক সোধে যে কৃষিৰ সামগ্ৰীবিলাক কেনেকুৱা ধৰণৰ, আৰু তেখেতে দেখা যিটো আনন্দ পায় যথেষ্ট সুখী তেখেত আচলতে। আৰু তেখেতে কৃষি কৰ্মৰ লগত জড়িত হৈ এজন চহা কৃষকৰ যিটো পৰিচয় তেখেতে ৰাখিছে বুলি আমি ধাৰণা কৰোঁ। আৰু এখেতে আজিকালি যিটো আমাৰ হেৰাই যাব ধৰিছে, আমি ক'ব গ'লে নাঙলখন দেখা নাপাওঁ বা বিভিন্ন ধৰণৰ কৃষিৰ লগত জড়িত সামগ্ৰীবিলাক দেখা নাপাওঁ। এখেতে ধৰি ৰখাৰ যিটো প্ৰয়াস কৰিছে, বৰ্তমান বিভিন্ন ধৰণৰ কৃষক আছে যদিও সেই প্ৰয়াসটো আচলতে নাই। আৰু এখেতৰ ঘৰত আহিলে আপোনালোকে বিভিন্ন ধৰণৰ সামগ্ৰী দেখা পাব কৃষিৰ লগত জড়িত। আৰু আটাইতকৈ আমোদজনক কথাটো হৈছে এখেতে বৰষুণ অথবা বোকা বতৰত খোজ নাকাঢ়ে। এখেতে এটা বেলেগ ধৰণৰ এটা যন্ত্ৰ এটা প্ৰস্তুত কৰি ওলাইছে, আৰু সেই যন্ত্ৰটোত ঘূৰি ফুৰে। দেখা পালেহে আমোদ পোৱা যায় আচলতে। কৃষক হিচাপে মই আগে পুৰণা সামগ্ৰীবিলাক ব্যৱহাৰ কৰি খেতি কৰি আছো। সেইখিনি পুৰণা সামগ্ৰীতে মই খেতি কৰি আছো এতিয়ালৈকে। তাৰমানে এই গৰু আছে, নাঙল জঙলি আছে, বা এইবিলাক আমাৰ পুৰণা অলপ সামগ্ৰীও আছে কিবা কিবি। আৰু এইবিলাক চেপা, পলু, আৰু এইবিলাক আমাৰ দেউতাই খোৱা কিছুমান সামগ্ৰী আছে। আগতে সকাহ খাইছিল, এইবিলাক আমি ৰাখি থৈ দিছো এতিয়া বৰ্তমানে। আৰু আমাৰ ঘৰত এটা আগাৰ দিনৰ পেৰাও আছে, বিৰাট ডাঙৰ কাঠৰ। তাৰমানে সেই বস্তুটো আজিকালি নাই, আমাৰ ঘৰতে আছে এতিয়ালৈকে। তাৰমানে আৰু এটা বাটচৰাও আছে, বাটচৰা বাট ঘোঁৰা বুলি কয় সেইটো আপোনালোকে দেখুৱাব। এইবিলাক তাৰমানে এইটো বাঘৰ নখ, এইটো ৰূপাৰ টকা, আৰু এইটো সোণৰ টকা। এইটো ঔষধ এটা হেৰি কৰি ৰাখি থৈ দিয়ে আছে। এটা দেখিবলৈ নাপায় বাঘৰ নখটো, আৰু এতিয়া ক'ত পাব, দেখা পাম আমি। আৰু এইবিলাক আগে পুৰণা পইচাৰ, তাৰমানে 5 পইচাৰ, আৰু যি 10 পইচাৰ, 20 পইচাৰ এনেকে। তাৰমানে মই ধান খেতি কৰোঁ, 80 মোন মান ধান পাইছো। আৰু আলু, বেহাৰ এনেকুৱা অলপ খেতি কৰোঁ। এনেকে চলি আছো। আৰু এইটো খালৈ, এইটো জাপি, এইটো জুলুকি, আৰু এইটো পলু, আৰু এইটো মাছ ধৰা টনি থকা আছে। তোমালোক